পাঠক আকৌ নামঘৰলৈ অহাৰ পৰাহে নামঘৰটো গহীন হৈ গ'ল। সেই ৰাইজেও কিবা এটা সুধিবলৈ সুবিধা এখন পালে। অষ্টমীৰ নাটখনৰো আজিয়ে কিবা এটা খাটাং সিদ্ধান্ত ল'ব লাগিব। যোৱাবেলিয়ে অষ্টমী নাটখনৰ পৰাইতো গোটেই খেলি মেলিবিলাক আৰম্ভ হ'ল, মনত নাই? তই ঠিকেই কৈছ। পিছে দাইটি ভীষ্ম পৰ্বৰ নাটকখন বহুত দিন কৰাই হোৱা নাই নহয়। পিছে ৰাইজে বা কি কয়? এই পাঠকেই বাৰু কওকচোন। ৰাইজৰ ওপৰত মই ক'বলগীয়া একো নাই। ৰাইজে যেতিয়া ভীষ্ম পৰ্ব নিৰ্বাচন কৰিছে, মোৰ মতেও সেইভাগেই উত্তম হ'ব। আৰু প্ৰসংগৰ সময়টো সেইটো দিনতে আগুৱাই কৰিলে পাছলৈ কাম বন কৰিবলৈ ভাল। হয়, সেইটোৱেই ভাল হ'ব। মানুহজনে হাঁহিছে। আজি বহু দিনৰ পিছত মানুহজনে হাঁহিছে। হেৰা, মোৰ চেলেং চাদৰখন ক'ত থলা? এইখন প্ৰসংগ শেষ কৰি ঘৰলৈ আহিবনে? নাহো। নামঘৰীয়াক এৰি থৈ আহিবলৈ বেয়া লাগে। বেচাৰা সেইটো দেহাৰে গোটেইখন আজৰি ফুৰে। মই থাকিলে সহায় হ'ব। যোৱাবাৰ ভাওনাত ইয়াত মেকআপ কৰা মানুহে ভৰি আছিল। আৰু কিছুমান কথা মনত নেপেলালেই ভাল। নাই পেলোৱা। যোৱাবাৰ সখীও আহিছিল, দুয়ো একেলগে ওলাই গৈছিল। এই বাৰু যাম সখী কি কোৱা? নাম লওঁতেই যে হেৰি চাওকচোন কোন আহিছে। সখা সখিনীয়েকৰ গাঁৱত ভাওনা, আৰু মই নহাকৈ থাকিব পাৰোনে? বান্ধৈ, এতিয়া মই এনেকৈ থাকিম নে? বহিবলৈ ক'বা। মই নামঘৰলৈ যাবলৈ ওলাইছিলো বান্ধৈ। নামঘৰলৈ? শুনিছিলো তুমি বোলে মাজতে নামঘৰলৈ যাবলৈও এৰি দিছিলা। মই এতিয়াহে বুজি পাইছো বান্ধৈ, গোটেই সংসাৰখনেই এখন কুৰুক্ষেত্ৰ। গান্ধীক পেলাই মই যুঁজৰ পৰা পলাও কেনেকৈ? ইমানবোৰ বুজি পালাই যেতিয়া খেলি মেলিবোৰ আঁতৰাই মানে ঘৰৰ ছোৱালীজনী ঘৰলৈ আদৰি আনিব লাগিছিল। মই মাজে মাজে তাইৰ খা খবৰ লৈয়ে থাকো। আজিও তাইক মই শুনিছানে তুমি? তাইৰ খবৰ এটা ল'ব লাগিছিল। তুমি যোৱা নাই, মই যাম। নাই, তুমি নালাগে, ময়ে যাম। কিন্তু তেতিয়া যে মই তাইক ঘৰৰ পৰা উলিয়াই পঠিয়ালো, সজাতি বুলি যোৱাই ল'ৰাটোক আজিলৈকে আদৰি নললো। এতিয়া বা তেওঁলোকে মোক আশা লাহে 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 চব ঠিক হৈ যাব সখা। এইবোৰ কথা কি আজিহে হৈছে নেকি? প্ৰভু ভগৱন্তৰে বিয়াবোৰলৈ কিমান কি হৈছিল তোমাৰ মনত নাই? তুমিতো অজাতিলৈহে বিয়া দিছা। ভগৱন্তই দেখোন জাম্বুবন্তৰ জীয়েককে আদৰি আনিছিল। তুমি মোক কোৱাচোন, জাম্বুৱতীনো কোন আছিল? ৰাধা দেখোন মৎস্যগন্ধাৰ ছোৱালী আছিল। ক'তা তেতিয়াতো এইবোৰ কথা উঠা নাছিল। ভগৱান অৱতাৰ প্ৰভু ৰামচন্দ্ৰই দেখোন নাঙলৰ শিৰলৰ আগত পোৱা ছোৱালীকে বিয়া কৰাই আনিছিল। আচলতে এইবোৰ দেৱতাই ভাগ ভাগ কৰা নাছিল, বুজিছা? মানুহেহে কৰিছিল। এইবোৰ কথাটো তুমি মোক আগতে ক'ব পাৰিলাহেঁতেন নে নাই? তেতিয়া তুমি মোক এইবোৰকো লাগিলে। গীতাখনটো প্ৰভু ভগৱন্তই আগতেই জানিছিল। সেইবোৰ কথা তেওঁ তেতিয়াই ক'ব পাৰিলেহেঁতেন। কিন্তু এখন যুদ্ধৰ অবিহনে সেইখিনি কথাৰ গুৰুত্বই বা ক'ত? ভাল আৰু বেয়া, কৰ্ম আৰু দৰ্শন, এইবোৰৰ সংঘাতৰ পিছতেইতো গীতাৰ জন্ম। মানে সঠিক সময়। এয়া বনবাস বুলি ধৰি লোৱা। সীতা আৰু দ্ৰৌপদীয়েতো খাটি আহিছিল। আমাৰ মাজনীৰনো কি? মই আজি তাইক লৈ আনিম। আজি ভাওনা চাবলৈ মই তাইক লৈ আনিম। ঘৰকে কওঁ গাড়ী এখন চাওঁ। হাঁহিলা যে? তুমি যে হাঁহিয়ে আছা? আহে সামাজিক লোক অতপৰে আপোনাসবে বান্ধৈৰ পৰামৰ্শ হৃদয়ংগম কৰি ঠিক তদন্তৰে বান্ধৈৰ অন্তিম দৃশ্য দেখ বান্ধৈ এই প্ৰৱেশু ৰামচন্দ্ৰ সংগে সীতা লৈ
ৰৈ যোৱা সখা নাই নাই বান্ধৈ এই ভুলৰ কোনো ক্ষমা নাই এওঁক আদৰি লোৱাৰ আগতে পৰাচিত কৰিব লাগিব আগতে পৰাচিত তাৰ পাছতহে মই যাওঁ দেউতা দেউতা কাজু এই চকাটোৰ পামচাৰ নামাৰিলে কিয় মানুহটো বাৰু কেনেকৈ যাব কচোন খুৰাদেউ আপোনালোক গাঁৱত ভাওনা পতা বুলি জাননে নাজানো জানো তেনেহ'লে তই ইয়াত কিয় মানে পামচাৰটো হেল্ল' কিমান চাইকেলৰ পামচাৰ মাৰিবি আমাৰ চিন্তাবোৰতো ফুটা আছে নহয় সেইবোৰ মাৰিবলৈকে তই গাঁৱলৈ যাব লাগিব হয় নামঘৰীয়া আগলৈ নাহ কিয়
তদন্তৰে বান্ধৈৰ বিতন্তা সমাপ্তি ভেল